নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনাক ইণ্ডিয়ান নেভিৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে ইণ্ডিয়ান নেভি, পোষ্টৰ নাম হৈছে এছএছচি এক্সিকিউটিভ, এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া এমেলমেণ্ট দুটাই আবেদন কৰিব পাৰিব। ইণ্ডিয়ান নেভি ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 56,100 টকা প্ৰত্যেক মাহে লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 56,100 টকা প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। এজ লিমিট 2 জানুৱাৰী 2001 পৰা 1 জুলাই 2006 ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু অবিচি কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PWD কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু অবিচি কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PWD কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছ নো এক্সাম ডকুমেণ্ট ভেৰিফিকেশ্যন, ইয়াত কোনো ধৰণৰ এক্সাম নহয়, আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াৰ পিছত আপোনাৰ ফাইনেল জইনিং হৈ যাব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছড 10-12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজড বৰ্ড অৰ ইউনিভাৰ্চিটি ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকে মিনিমাম 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডেৰী অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ, এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব লাগিব। কি ডকুমেণ্ট লাগিব? পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ, এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ যিটো অনলাইন আছে সেইটো 2 আগষ্টৰ পৰা 17 আগষ্টলৈ আপোনালোকে আবেদন কৰিব পাৰিব। 2 আগষ্টৰ পৰা 17 আগষ্টলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনাৰ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ, এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আপুনি যদি মিনিমাম 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডেৰী অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ নো এক্সাম ডকুমেণ্ট ভেৰিফিকেশ্যন, ইয়াত কোনো ধৰণৰ লিখিত পৰীক্ষাত আপোনালোকে অৱতীৰ্ণ হ'ব নালাগে। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এপ্লিকেশ্যন ফিজ জেনেৰেল অবিচি কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PWD কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এজ লিমিট 2 জানুৱাৰী 2001 পৰা 1 জুলাই 2006 ভিতৰত আপোনালোকে জন্মগ্ৰহণ কৰা হ'ব লাগিব। ইণ্ডিয়ান নেভি ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 56,100 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 56,100 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। পোষ্টৰ নাম হৈছে SSC এক্সিকিউটিভ, এপ্লাই মোডটো অনলাইন হ'ব, অল ইণ্ডিয়া এমেলমেণ্ট দুটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ মানে ধন্যবাদ।